সপ্তম শ্ৰেণীৰ অধ্যায়টোৰ সেকেন্ড ক্লাস এটো আগতে আলোচনা কৰিছিলো যে অনুশীলনী 2.1 ৰ পূৰণফল উলিওৱা তো এইটোৰ এ বি আৰু সি ইয়াৰ গোটেইখিনি হৈছে এতিয়া আলোচনা কৰিম 2 নম্বৰ প্ৰশ্নৰ হৈছে মান নিৰ্ণয় কৰা মান নিৰ্ণয় কৰাৰ পৰা 1 নম্বৰ চোৱা 7 ভাগৰ 1 অংশৰ 5 ভাগৰ 1 অংশ 1 নম্বৰ কি দিয়া আছে 7 ভাগৰ 1 অংশৰ 5 ভাগৰ 1 অংশ সলিউশন এটো 7 ভাগৰ 1 অংশ পূৰণ অৰ্থাৎ কি দিছো পূৰণ দিছো 5 ভাগৰ 1 অংশ এতিয়া ওপৰত লব তলত হৰ লব আৰু লব পূৰণ 1 পূৰণ 1 আৰু 7 পূৰণ 5 1 আৰু 1 পূৰণ কৰিলে 1 হ'ব 7 আৰু 5 পূৰণ কৰিলে 35 হ'ব এটো হল आंसर 2 নম্বৰ চোৱা 2 নম্বৰত কি দিয়া আছে 3 ভাগৰ 2 অংশৰ 4 ভাগৰ 5 ভাগৰ 4 অংশ ঠিক আছে এতিয়া 3 ভাগৰ 2 অংশ পূৰণ 5 ভাগৰ 4 অংশ তো লব আৰু লব পূৰণ হৰ আৰু হৰ পূৰণ 2 পূৰণ 4 3 পূৰণ 5 ওপৰত পূৰণ কৰিলে 2 আৰু 4 পূৰণ কৰিলে 8 হ'ব আৰু 3 আৰু 5 পূৰণ কৰিলে 15 হ'ব এটো হল आंसर 3 নম্বৰটো চোৱা 3 নম্বৰত কি দিয়া আছে 7 ভাগৰ 5 और 15 আৰু হল 14 এতিয়া চোৱা 7 5 পূৰণ 15 14 এতিয়া এইটো পূৰণ নকৰাকৈ আগত কি কৰিলাম যে এইটো আৰু এইটো কাটিব পাৰি 7 14 ৰ মাজত দুইবাৰ যায় ইয়াতে একবাৰ 5 15 ৰ মাজত তিনিবাৰ যায় ইয়াতে একবাৰ এতিয়া আর কি কৰিম লব লবৰ লগত পূৰণ হৰ হৰৰ লগত ওপৰত কি আছে 1 পূৰণ 3 আৰু তলত কি আছে 1 পূৰণ 2 এতিয়া লিখিব পাৰো ওপৰত 1 আৰু 3 গুণ 3 আৰু 2 এর গুণ 2 তো হল आंसर 4 নম্বৰত কি দিয়া আছে 2 3 4 তোর 22 ভাগৰ 3 অংশ ঠিক আছে এটো এনেকা থাকিলে আগত প্ৰকৃত ভগ্নাংশত লৈ লব লাগিব 4 2 ৰ লগত পূৰণ কৰিলে 4 2 গুণ 8 আৰু 3 11 4 থাকিল পূৰণ 2 3 22 তিয়া কাটাকাটি কৰিব পাৰো 2 4 ৰ লগত দুইবাৰ যায় ইয়াতে 1 11 22 ৰ লগত দুইবাৰ যায় ওপৰত 1 নহলে কি কৰিব পাৰো 1 পূৰণ 1 2 পূৰণ 2 1 আৰু 1 পূৰণ কৰিলে 1 হ'ব 2 আৰু 2 পূৰণ কৰিলে 4 হ'ব এটো হল आंसर এতিয়া সব 5 নম্বৰটো 5 নম্বৰত কি দিয়া আছে 5 নম্বৰত দিয়া আছে 2 2 বাই 17 এই সরি এটো নহয় তো দিয়া আছে কি 15 ৰ 30 ভাগৰ 7 অংশ 15 পূৰণ 30 ভাগৰ 7 এতিয়া চোৱা এইটো ইয়াৰ লগত কাটিব পাৰো একবাৰ যাব এতে দুইবাৰ আৰু ইয়াৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব 7 আৰু তলত থাকিল কিমান 2 তো হল आंसर এতিয়া মান নিৰ্ণয়কাৰীখিনি কমপ্লিট হল 5 নম্বৰ লৈকে এতিয়া 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনত কি কৈছে 6 ভাগৰ 5 অংশ পূৰণ 5 ভাগৰ 4 অংশৰ 5 ভাগৰ 3 অংশটো কি হ'ব এতিয়া কি কৈছে এটোতে এইখিনি হল আৰু 5 ভাগৰ 3 অংশটো কি হ'ব এতিয়া এইটো কৰিম কোৱেশ্চন নম্বৰ 3 কৈছে 6 ভাগৰ 5 অংশ
পূরণ 5 ভাগৰ 4 অংশৰ 5 ভাগৰ 3 অংশটো কি হ'ব আমাদের তো 6 ভাগৰ 5 অংশ পূরণ 5 ভাগৰ 4 অংশ তোর 5 ভাগৰ 3 অংশ এতিয়া এটো লগত এটো পূরণ কৰি দিয়া 5 পূরণ 4 ওপৰত পূরণ আৰু 6 পূরণ 5ৰ এইটো 3/5 এতিয়া 4 আৰু 5 পূরণ কৰিলে কিমান হ'ব 20 5 আৰু 6 পূরণ কৰিলে 30 তোর 5 ভাগৰ 3 এতিয়া 20 30ৰ আৰু 28 কিয় পূরণ হ'ব 5 ভাগৰ 3 অংশ এতিয়া কাটিব পাৰি 3 30ৰ লগত কিমান বাৰ যাব 10 বাৰ ইয়াতে 1 5 20ৰ লগত 4 বাৰ ইয়াতে 1 এতিয়া ওপৰৰখিনি পূৰণ আৰু তলৰখিনি পূৰণ 4 ৰ 1 গুণ 4 আৰু 10ৰ 1 গুণ 10 এতো অংশ এতিয়া 3 নম্বৰটো হল এতিয়া 4 নম্বৰ চোৱা 4 নম্বৰ কি কৈছে 5 ভাগৰ 1 অংশৰ 8 ভাগৰ 3 অংশ আৰু 2 নম্বৰত কি কৈছে 9 ভাগৰ 5 অংশৰ 10 ভাগৰ 3 অংশ নিৰ্ণয় কৰি কোনটো সৰু কাৰণে 1 নম্বৰ আৰু 2 নম্বৰটোৰ মান নিৰ্ণয় কৰি আমি 1 নম্বৰ আৰু 2 নম্বৰৰ ভিতৰত কোনটো সৰু হেতু উলিয়াব লাগে কোশ্চেন নম্বৰ 4 4ৰ 1 নম্বৰ 5 ভাগৰ 4ৰ 8 ভাগৰ 3 ঠিক আছে এটো 1 নম্বৰটো আগত মান উলাম তাৰ পিছত 2 নম্বৰটো উলাম 1 নম্বৰ কোশ্চেনটো আগত লিখি লও আৰু 2 নম্বৰ কি কৈছে 9 ভাগৰ 5ৰ 10 ভাগৰ 3 নিৰ্ণয় কৰি কোনটো সৰু উলিয়াব লাগে সমাধান সলিউশন 1 নম্বৰৰ মানটো আগত উলাই লম কৈছে 5 ভাগৰ 4ৰ 8 ভাগৰ 3 কিন্তু 5 ভাগৰ 4 পূৰণ 8 ভাগৰ 3 তো ওপৰত পূৰণ তলত পূৰণ 4 পূৰণ 3 5 পূৰণ 8 এতিয়া 4 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 12 হ'ব আৰু 8 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 5 7 গুণ 40 এতিয়া আমি কাটাকাটি কৰিব পাৰো যদি 2 ৰে কাটো নহলে 4 ৰে কাটো 4 ৰে কাটিলে এটো 3 বাৰ যাব 4 ৰে কাটিলে এটো 10 বাৰ যাব এটাকে লিখিব পাৰো 10 ভাগৰ 3 অংশ ঠিক আছে এতিয়া 2 নম্বৰটো ইয়াতে কৰা এটো 10 ভাগৰ 3 অংশ উলাল এতিয়া 2 নম্বৰ আছে 9 ভাগৰ 5ৰ 10 ভাগৰ 3 9 ভাগৰ 5 পূৰণ 10 ভাগৰ 3 এতিয়া ওপৰত পূৰণ তলত পূৰণ এতিয়া মই পূৰণ নকৰাকে আগতে এবাৰ কাটি লম কেনেকৈ কাটিম চোৱা 9 3 ৰ লগত একবাৰ যায় 3 9 ৰ লগত 3 বাৰ যায় 5 10 ৰ লগত 2 বাৰ ইয়াতে একবাৰ এতিয়া ওপৰৰখিনি পূৰণ আৰু তলৰখিনি পূৰণ ওপৰত 1 পূৰণ 1 আছে আৰু তলত 3 পূৰণ 2 আছে এতিয়া চোৱা ওপৰত 1 হ'ব আৰু তলত 3 2 গুণ 6 এতিয়া চোৱা এই দুটাৰ ভিতৰত কোনটো ডাঙৰ ইয়াতে হৈছে এতিয়া এই দুটাৰ মাজত যে ডাঙৰ কোনটো হেতু কেনেকৈ পৰীক্ষা কৰিম হেতু পৰীক্ষা কৰাৰ কাৰণে আগত কি কৰিব লাগিব ইয়াৰে লবটো আৰু ইয়াৰে হৰটো একে হ'ব লাগিব এতিকে আমি কি কৰো 10 ভাগৰ 3 অংশ আৰু
6 ভাগৰ 1 অংশৰ এই দুটাৰ কি কৰিব লাগে কোনটো ডাঙৰ হেতু পৰীক্ষা কৰিব লাগে এতিয়া এই দুটাৰে কি কৰিব লাগে লসাগু ললেও হ'ব আৰু লসাগু নলে কি হ'ব এইটো দি এই 6ক দি এই দুটাকে পূৰণ কৰাৰ এই 10ক দি এই দুটাকে পূৰণ কৰিম এতিয়া চোৱা 3 পূৰণ 6 আৰু 10 পূৰণ 6 হৈ গল আৰু ইয়াতে কি কৰিম কোনটো ডাঙৰ ইয়াতে চাম 1 পূৰণ 10 আৰু 6 পূৰণ 10 তাৰ মানে হৰবিলাক সেম কৰিম হৰবিলাক সেম কৰাৰ কাৰণে এনেকে পূৰণ কৰিব 3 6 লগত পূৰণ কৰিলে 18 আৰু 10 6 লগত পূৰণ কৰিলে 60 এতিয়া 1 10 লগত পূৰণ কৰিলে 10 আৰু 6 10 লগত পূৰণ কৰিলে 60 এতিয়া চোৱা ইয়াতে হৰটো একে ইয়াতেও 60 ইয়াতেও 60 মানে হৰটো একে লবটো কার ডাঙৰ যাৰ লব ডাঙৰ তেন্তে সেইটো সংখ্যাই ডাঙৰ ইয়াতে আছে লব আছে 18 আৰু ইয়াতে আছে 10 তাৰ মানে এইটো ডাঙৰ এতেকে ক'ব পাৰো যে 10 ভাগৰ 3 ডাঙৰ 6 ভাগৰ 1 অংশতকে এতিয়া এইটো কাৰ আছিল এইটো আছিল কাৰ 1 নম্বৰৰ এতেকে ক'ব পাৰো যে 1 নংটো কি আছিল 5 ভাগৰ 4 অংশৰ 8 ভাগৰ 3 কোনটো সৰু হেতু উলিয়াব লাগে এটো ডাঙৰটো নহয় সৰুটো উলাব দিছে আগত এটাকে কয় 2 নম্বৰটো 2 নম্বৰ কি কৈছে 9 ভাগৰ 5 5ৰ 10 ভাগৰ 3 অংশটো সৰু বুজি পাইছা কেনেকে উলালো এতিয়া চোৱা 3 নম্বৰ আলোচনা কৰিলো 4 নম্বৰ আলোচনা কৰিলো এতিয়া মই নেক্সট ক্লাছত 5 নম্বৰৰ পৰা আৰম্ভ কৰিম